Welcome back again to another interesting class with Success Academy. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো দশম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 3.3 নতুন কিতাপৰ পুৰণা কিতাপত এইটো অংককেইটা আমাৰ 3.4ত আছিল কিন্তু মেথড এটাতেই সমাধান কৰিব লগা হৈছিল কিন্তু ইয়াত দুটা মেথডত সমাধান কৰিব লাগিব অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি দুয়োটা পদ্ধতিতেই আমি এই 6টা অংকৰ সমাধান আগবঢ়াব লাগিব ইয়াত 6টা অংক আছে 1 নম্বৰত আৰু এই 6টাৰ সমাধানেই মই লৈ আহিছো লেটস স্টার্ট ফ্রম 1 1 নম্বৰৰ পৰা স্টার্ট করো চাওক 1 নম্বৰত আমাৰ আছে দুটা সমীকৰণ এটা দিছে x + y = 5 আৰু আনটো দিছে 2x - 3y = 4 এটো অপনয়ন পদ্ধতিত সমাধান আগবঢ়াম অপনয়ন পদ্ধতি মানে কি অপনয়ন পদ্ধতি মানে হৈছে ক্যান্সেলেশন মেথড তাৰ মানে ক্যান্সেল কৰিব লাগে আমাৰ দুটা চলক যে আছে সেই দুটা চলকৰ ভিতৰত যিকোনো এটাক আমি ইয়াৰ পৰা খেদাব লাগে ক্যান্সেল কৰিব লাগে এটা খেদালে আমি আনটোৰ ভ্যালু পাই যাম ইয়াত চাওক xক যদি খেদাব লগা হয় এই দুটা সমীকৰণৰ পৰা যদি xক খেদাও তেতিয়া হলে আমি কি কৰিব লাগিব এই দুয়োটা সমীকৰণতে xৰ সহগ সেম কৰিব লাগিব 1 নম্বৰ সমীকৰণত চাওক xৰ সহগ আমাৰ দিয়া আছে 1 ইয়াত xৰ সহগ কিমান আছে 1 আৰু যেটো সমীকৰণ দিয়া আছে আৰু এই সমীকৰণটোত xৰ সহগ কিমান আছে 2 আছে তেনহলে তো সেম নহল গতিকে 2 তো 1 নবনাই আমি 1কে 2 বনাও 1ক যদি 2 বনাবলৈ হয় তেনহলে 2 এৰে পূৰণ কৰিব লাগিব 1 * 2 2 হৈ যাব ইটো যেহেতু এটা সমীকৰণ এই সমীকৰণৰ এটাক কেৱল 2 ৰে পূৰণ কৰিলে নহব গোটেই কেইটা পদকে আমি 2 ৰে পূৰণ কৰিব লাগিব সেই কাৰণে চাওক এই গোটেই কেইটাক 2 ৰে মই পূৰণ কৰিছো 2 * x 2x হৈ গৈছে 2 * y কি হৈ গৈছে 2y হৈ গৈছে ইকুৱেল 2 * 5 কি হৈ যাব 10 এটা আমাৰ ইকুৱেশন নাম্বার 1 আছিল তাৰ পিছত ইয়াৰ পৰা xৰ সহগ 2 বনাইছো 2 বনোৱাৰ কাৰণে যেটো পালো এটো ইকুৱেশন নাম্বার 2 দিছো আৰু আমাক যেটো সমীকৰণ দিয়া আছিল সেই সমীকৰণটো এটো 3 নম্বৰেৰে নামকৰণ কৰিছো এতিয়া চাওক 2 আৰু 3 2 আৰু 3 ত xৰ সহগ সেম হৈ আছে সহগ সেম হৈ আছে আৰু আমাৰ চিহ্ন সেম হৈ আছে যদি চিহ্ন সেম হয় তেতিয়া আমি মাইনাস কৰিব লাগিব যেতিয়া সহগ সেম হ'ব আৰু সহগ দুটাৰ চিহ্ন সেম হৈ থাকিব তেতিয়া মাইনাস কৰিব লাগিব এটাৰ পৰা আনটো গতিকে 2 - 3 কৰি দিছো 2 - 3 ইমপ্লাইজ এটাৰ পৰা এটা মাইনাস কৰিছো গতিকে ইয়াৰ চিহ্নবোৰ উলটি যাব প্লাস আছিল এটা কি হৈ গৈছে মাইনাস আছিল এটা আমাৰ কি হৈ যাব প্লাস আৰু ইয়াত প্লাস আছিল এটা মাইনাস তলত লিখি দিছো হৰুকে চাওক তেনহলে প্লাস 2x - 2x কেনসেল যাব কেনসেল গৈ ইয়াত থাকিল আমাৰ প্লাস 2y প্লাস 3y দুয়োটাই প্লাস গতিকে যোগ কৰিব লাগিব দুটা y আৰু তিনিটা y যোগ কৰিলে কেইটা y হ'ব পাঁচটা y ইকুৱেল আমাৰ প্লাস 10 - 4 কি হৈ যাব 6 হৈ যাব 10 ৰ পৰা 4 বাদ দিলে আমাৰ 6 হৈ যাব এতিয়া y ইকুৱেল 6/5 হৈ গল আমাৰ y ৰ মানটো আমি পাই গৈছো এই y ৰ মান 1 নংত বহুৱাই পাও 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো আছিল আমাৰ x + y = 5 এতিয়া x তো ইফালে ৰাখি হয় y ৰ ঠাইত আমি কি হয় y ৰ ঠাইত এই y ৰ মানটো বহাই দিছো y ৰ মান আমি 6/5 পাইছিলো গতিকে y ৰ ঠাইত 6/5 বহাইছো ইকুৱেল 5 এতিয়া x ৰ মান আমাক লাগে গতিকে x তো বাফালে ৰাখি দিছো ৰাখি দি 6/5 তো হফালে লৈ আহিছো মাইনাস হৈ গৈছে এতিয়া ইয়াৰ এলসিয়াম কি হ'ব 5 হ'ব 5 এলসিয়াম ললে 5 * 5 25 হৈ গল -6 গতিকে 25 - 6 কি হৈ যাব 19 হৈ যাব আৰু তলত আমাৰ 5 আছে x ৰ মান আমি কিমান পালো 19/5 therefore নিৰ্ণয় সমাধান x = 19/5 আৰু y = 6/5 এটো হৈ গল আমাৰ অপনয়ন পদ্ধতিত সমাধানটো পাই গলো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিটো ইয়াৰ সমাধান আগবঢ়াইছো চাওক প্ৰতিস্থাপন পদ্ধতিত x + y = 5 এটো 1 নম্বৰ সমীকৰণ ইয়াৰ পৰা y ৰ ভ্যালুটো উলিয়াই থৈ দিছো x + 5 x + y = যদি 5 হয় তেতিয়া হলে y ইকুৱেল আমাৰ 5 হফালে আছে x তো হফালে লৈ গলে -x হৈ গল তেনহলে y = 5 - x হৈ গল আৰু দ্বিতীয় সমীকৰণটো আমাৰ কি আছিল 2x - 3y = 4 ইয়াত আমি এই y ৰ ঠাইত ইখিনি মান বহাই দিছো চাওক বহাই দিছো 2x - 3 * y আছিল y ৰ ঠাইত বহাই দিছো 5 - x
ইকুৱেল 4 আছে ইয়াত লিখি দিছো চাওক যেহেতু y ইকুৱেল 5 মাইনাস x নেক্সট কি হ'ব তেনেহলে টুৱাইস x মাইনাস ব্ৰেকেট উঠাই দিলে 3 into 5 আমাৰ 15 হৈ যাব মাইনাস মাইনাসত প্লাস হৈ গৈছে 3 into x 3x ইকুৱেল 4 তেনেহলে x কেইটা আছে ইয়াত দুটা আছে x ইয়াত আছে তিনিটা তেনেহলে পাঁচটা x হৈ গল আৰু মাইনাস 15 ইকুৱেল 4 আমাৰ 5x তো বাওফালে ৰাখি দিছো সোফালে 15 গৈ প্লাস হৈ গৈছে তেনেহলে 4 plus 15 19 হৈ গৈছে x ইকুৱেল কি হৈ যাব সোফালে লত থকা 19 ওপৰত যাব আৰু 5 তো তলত আহি যাব 19 ৰ তলত আমাৰ 5 আহিল তেনেহলে x ইকুৱেল পাই গলে আমি 19/5 এই এক নং সমীকৰণত x ইকুৱেল 19/5 বহুৱাই পাও এক নং সমীকৰণটো লিখি লৈছো একবাৰ এক নং সমীকৰণটো হৈছে x + y = 5 ইয়াত কাৰ মান বহাম আমি x ৰ মান যেহেতু আমি x ৰ মান পাই গৈছো x ৰ মান আছিল আমাৰ 19/5 x ৰ ঠাইত 19/5 বহাইছো প্লাস y = 5 এতিয়া y ৰ মান আমাক লাগে গতিকে y তো ৰাখি দিছো y = 5 মাইনাস 19/5 হৈ গৈছে যেহেতু সোফালে প্লাস 19/5 আছিল বাফালে প্লাস 19/5 আছিল সোফালে আহি মাইনাস 19/5 হৈ গল 5 যেতিয়া আমি লখাগু লম 5 লখাগু ললে 5 into 5 25 হৈ যাব মাইনাস 19 5 ৰ ওপৰত 19 এতিয়া 25 মাইনাস 19 হৈ যায় আমাৰ 6 আৰু তলত তো আমাৰ 5 আছে 6/5 তো আমি পাই গলো y ৰ মান therefore নিৰ্ণয় সমাধান x = 19/5 আৰু y = 6/5 আমাৰ 1 নম্বৰ কমপ্লিট আমি এতিয়া 2 নম্বৰ লৈ আগবাৰো আমাৰ 2 নম্বৰত আছে অপনয়ন পদ্ধতিত এটো সমাধান অপনয়ন পদ্ধতিত চাওক সমীকৰণ দুটা আছিল আমাৰ thrice x plus 4y = 10 আৰু twice x minus twice y = 2 এই সমীকৰণ দুটাত আপোনালোকে যদি চাই ইয়াত মই y কেনসেল কৰিছো y কেনসেল কৰিবলৈ হলে চাওক ইয়াত আমাৰ ইয়াত y ৰ হৰক কি আছে 4 আৰু এটোত y ৰ হৰক আছে কি 2 এতিয়া যদি 2 ক 2 ৰে পূৰণ কৰি দিও তেতিয়া তো ইয়াৰ সমান হৈ যাব 4 হৈ যাব কিন্তু যদি x কেনসেল কৰিব খোজো চাওক এইটোক আমি এই 2 ৰে পূৰণ কৰিব লাগিব আকৌ এইটোক 3 ৰে পূৰণ কৰিব লাগিব তেতিয়া হলে এটো 6 হ'ব এটো 6 ৰ সমান হ'ব গতিকে x ক কেনসেল কৰিবলৈ হলে আমি দুয়োটা সমীকৰণক পূৰণ কৰিব লগা হৈ আছে কিন্তু y ক কেনসেল কৰিবলৈ হলে আমি কেৱল 2 নম্বৰ সমীকৰণক 2 ৰে পূৰণ কৰিলেই হৈ যাব সেই কাৰণে y কেনসেল কৰিছো y কেনসেল কৰাৰ কাৰণে আমি কি কৰিছো 2 নম্বৰ সমীকৰণ যেটো আছে 2 নং সমীকৰণক আমি 2 ৰে পূৰণ কৰি দিছো 2 into 2 সমীকৰণ 2 into 2 implies সমীকৰণ 2 ৰ গোটেই কেইটা পদকে 2 ৰে পূৰণ কৰা হৈছে চাওক 2 into 2 4x 2 into 2 4y 2 into 2 4 আগত মাইনাস আছে মাইনাস দিব লাগিব প্লাস থাকিলে প্লাস দিব লাগিব এতিয়া আমি আন এটা সমীকৰণ পাই গলম আমাৰ 3 নম্বৰ সমীকৰণ নামকৰণ কৰিছে এটো এতিয়া চাওক 1 নম্বৰ আৰু 3 নম্বৰ দুয়োটাতে y ৰ হৰক সেম হৈ আছে ইয়াত 4y ইয়াত তো 4y হৈ আছে কিন্তু চিন হৈ আছে বিপৰীত যদি বিপৰীত চিন হয় তেতিয়া আমাৰ কাৰণে আৰু ইজি হৈ যায় কিয়নো চিন বিপৰীত থাকিলে আমি প্লাস কৰি দিলেই হৈ যায় আমাৰ বিয়োগত কৈ যোগ কৰাটো তো একদম ইজি হয় আৰু এতিয়া সেই কাৰণে কৰিছো 1 plus 3 implies ইয়াত চাওক 1 নম্বৰত 3x আৰু 3 নম্বৰত আছে 4x কিমান x হৈ যাব 7x হৈ যাব আৰু 1 নম্বৰত আমাৰ 4y 3 নম্বৰত আছে কি -4y plus 4y minus 4y কেনসেল যাব কেনসেল যোৱাৰ পিছত আমাৰ ইকুৱেল আহিব ইকুৱেল ইয়াত 1 নম্বৰত আছে আমাৰ 10 3 নম্বৰত আছে কি 4 দুটাই প্লাস কৰিব লাগিব আমি 10 আৰু 4 প্লাস কৰিলে আমাৰ কি হৈ যাব 14 হৈ যাব এতিয়া 7x সমান 7 তো ইয়াৰ লগত হৰণ হ'ব 7 14 ৰ মাজত কেইবাৰ যাব দুইবাৰ যাব x ৰ মান আমি 2 পাই গৈছো এতিয়া x = 2 সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 তো আছিল আমাৰ এটো twice x minus twice y = 2 সমীকৰণ 2 ত আমি কাৰ মান বহাম x ৰ মান কিমান বহাম 2 বহাম 2 পাইছো 2 বহাই দিছো 2 into x ৰ ঠাইত 2 বহাইছো -2y = 2 আছে এতিয়া 2 into 2 আমাৰ কি হ'ব 4 -2y = 2 আছে -2y = 2 তো হফালে আছে আৰু 4 তো বাফালৰ পৰা হফালে লোৱাত -4y হৈ গৈছে
সৰি -4 হৈ গৈছে। এতিয়া -2y ইকুৱেল 2 - 4 কিমান হ'ব -2 হৈ যাব। দুইফালে মাইনাস আছে, -2 কেনসেল হৈ যাব আৰু 2 2 এর মাজত কেইবাৰ যাব 2 2 এর মাজত একবাৰ যাব। গতিকে y এর মান আমি কিমান পালো y এর মান 1 পাইছো। therefore নিৰ্ণয় সমাধান x ইকুৱেল 2 আৰু y ইকুৱেল 1 এটো অপনয়ন পদ্ধতিত আমি কৰিছো। এতিয়া প্ৰতিস্থাপন পদ্ধতিটো চাই লও। প্ৰতিস্থাপন পদ্ধতিত আছে কি কৰিছো 3x + 4y = 10 ইকুৱেশ্যন নাম্বাৰ 1 দিছো আৰু এটো দিয়া আছিল আমাৰ 2x - 2y = 2 আছে। ইয়াক আমি কি কৰিছো চাওক দুইত হয় ইয়াৰ প্ৰত্যেকটা পদতে 2 আছে। গতিকে 2 এৰে আমি হৰণ কৰিলে ইটো x হৈ যাব, ইটো y হৈ যাব আৰু ইটো 1 হৈ যাব। x - y = 1 হৈ গৈছে। এতিয়া x টো বাফালে ৰাখিলে আৰু y টো হোফালে লৈ গলে আমাৰ কি হৈ যাব y + 1 বা 1 + y। এটো আমাৰ ইকুৱেশ্যন নাম্বাৰ 2 দিল। এতিয়া চাওক x ৰ মোটামুটি এটা মান পাইছো। x ইকুৱেল কি পাইছো y + 1 পাইছো। x ইকুৱেল y + 1 টো আমি সমীকৰণ 1 ত বহাই দিছো লিখিছো। সেইকাৰণে therefore 1 implies সমীকৰণ 1 টো লিখি লৈছো। সমীকৰণ 1 এটো 3x + 4y = 10। ইয়াত x ৰ এই মানটো বহাই দিছো। x ৰ মান আমাৰ কিমান পাইছো y + 1 x ৰ ঠাইত বহাই দিছো y + 1 + 4y ৰাখিছো ইকুৱেল 10 ইয়াত লিখি দিছো যেহেতু x ইকুৱেল y + 1। এতিয়া ব্ৰেকেট উঠাই দিয়া 3 * y আমাৰ 3y হৈ যাব 3 * 1 3 হৈ যাব +4y = 10। এতিয়া চাওক ইয়াত আছে 3টা y ইয়াত আছে 4টা y দুয়োটাৰ আগতে প্লাস গতিকে 3y + 4y 7y হৈ যাব ইকুৱেল আমাৰ হোফালে 10 আছিল বাওফালৰ 3 হোফালে গৈ -3 হৈ গৈছে। 10 ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ 7 হ'ব। এতিয়া হাতৰ মাজত হাত কেইবাৰ যাব একবাৰ যাব। গতিকে y ৰ মানটো আমি পালো 1। y = 1 2 নং সমীকৰণত বহুৱাই পাও x ইকুৱেল 2 নং সমীকৰণটো আমাৰ এইটোই চাওক x ইকুৱেল y + 1 সমীকৰণটো লিখি লৈছো x ইকুৱেল y + 1 y ৰ মান আমি 1 পাইছিলো। গতিকে y ৰ ঠাইত 1 বহাইছো +1 এতিয়া x ইকুৱেল কিমান হল 1 + 1 2। therefore নিৰ্ণয় সমাধান x ইকুৱেল 2 আৰু y ইকুৱেল 1। আমাৰ 2 নম্বৰ কমপ্লিট। এতিয়া 3 নম্বৰ লৈ আগবাঢ়ো। ইয়াত 3 নম্বৰত অপনয়ন পদ্ধতি এতিয়া আছে কি চাওক 3x - 5y - 4 = 0। ইয়াৰ পৰা 4 টো হোফালে লৈছো ইকুৱেলৰ হোফালে ললে আমাৰ -4 টো +4 হৈছে। তাৰ পিছত ইকুৱেশ্যন নাম্বাৰ 1 দিছো আৰু এটা সমীকৰণ এটো আছিল। ইয়াত কি কৰিছো y চলত থকাটো বাওফালে আনিছো -2y হৈ গৈছে ইকুৱেশ্যন নাম্বাৰ এতিয়া 2 দিছো। এতিয়া এই দুটাত যদি আপোনালোকে লক্ষ্য কৰে 1 আৰু 2 আমাৰ 1 ত x ৰ হক কিমান আছে 3 আছে 2 ত আছে 9। এতিয়া 3 ক যদি 3 ৰে পূৰণ কৰো তেতিয়া কি হ'ব 9 নহব 9 হৈ যাব। সেইকাৰণে কি কৰিছো আমি 1 ক 3 ৰে পূৰণ কৰিছো 1 * 3 সমীকৰণ 1 * 3 মানে সমীকৰণ 1 ৰ গোটেই কেইটা পদকে আমি 3 ৰে পূৰণ কৰিব লাগিব। 3 * 3 9x হয় 9x আছে x হৈ গৈছে -3 * 5 15y ইকুৱেল 3 * 4 আমাৰ 12 হৈ গৈছে। এতিয়া চাওক আমাৰ 2 আৰু 3 দুয়োটাতেই x ৰ সহগ সেম হৈ আছে আৰু চিন সেম হৈ আছে। যদি চিন সেম হয় তেতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। গতিকে 2 - 3 কৰি দিছো 2 - 3 সব +9x মাইনাস যেহেতু কৰিছো গতিকে চিনবোৰ উলটি যাব প্লাস তো মাইনাস মাইনাস তো প্লাস আৰু প্লাস তো মাইনাস। গতিকে +9x -9x কেনসেল গল -2y +15y কি হৈ যাব তেনেহলে চিন বিপৰীত চাওক ইয়াত +2 ইয়াত সৰি ইয়াত -2 ইয়াত +15 তেনেহলে কি হৈ যাব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। 15 ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ 13 হৈ যাব। গতিকে 13y ইকুৱেল আমাৰ -12 + 7 -5 হৈ যাব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে। এতিয়া y ইকুৱেল আমাৰ কি হৈ যাব -5 ৰ তলত আমাৰ 13 যাব। গতিকে y ইকুৱেল -5/13 এই y ৰ মানটো আমি 2 ত বহাই দিছো।
2 implies লিখিছো therefore 2 implies 9x minus 2y equals 7 এটো 2 নম্বৰ সমীকৰণটো লিখি লৈছো তাৰ পিছত y ৰ ঠাইত বহাই দিছো -5/13 y যেহেতু -5/13 পাইছো equals 7 এতিয়া চাওক 9x মাইনাস মাইনাসত প্লাস হৈ গল তলত 13 থাকিল 2 into 5 আমাৰ 10 হৈ গৈছে equal 7 9x equal আমাৰ 7 minus 10/13 লিখিছো কারণ 10/13 বাফালে আছিল প্লাস হোফালে আহি মাইনাস হৈ গল এতিয়া 9x equal 13 লখাগু হৈছে 13 লখাগু হোৱাৰ পিছত 7 into 13 আমাৰ 91 হৈ গৈছে -10 91 -10 আমাৰ কি হৈ যাব 81 হৈ যাব আৰু এই x ৰ লগত যেটো 9 আছিল ইটো তো তলত আহি যাব গতিকে 9 18 ৰ মাজত 81 ৰ মাজত 9 টাইম যাব 9 9 গুণ 81 গতিকে 81 ৰ ভিতৰত 9 বাৰ গৈছে গতিকে ওপৰত থাকিল আমাৰ 9 আৰু তলত থাকিল 13 গতিকে x ৰ মান কি পালো আমি 9/13 ইটো আমাৰ অপনয়ন পদ্ধতিৰ সমাধান হৈ গল এতিয়া প্ৰতিস্থাপন পদ্ধতিটো চাই লও প্ৰতিস্থাপন পদ্ধতিত সমীকৰণ এটো লিখি আমি 1 নম্বৰ দিছো আৰু হয় ইটোৰ পৰা আমি x সমান সমান লিখিছো চাওক x ইখিনি তো আছে x ৰ লগত 9 পূৰণ আছিল গতিকে ইখিনিৰ লগত 9 টো কি হৈ যাব হৰণ হৈ যাব এটো 2 নম্বৰ দিছো x ৰ এই মান মানে ইখিনি 1 ত বহুৱাই পাও 1 নম্বৰত বহুৱাই পাও 3x minus 5y minus 4 equal 0 x ৰ ঠাইত বহাই দিছো ইখিনি x আছিল x ৰ ঠাইত কি লিখিছো twice y plus 7/9 minus 5y equal 4 equal 0 আমি চাওক 3 9 ৰ মাজত 3 বাৰ যাব গতিকে তলত থাকি গল কিমান 3 3 ৰ ওপৰৰ খিনি আমি twice y plus 7 লিখিছো minus হয় ইয়াৰ তলত তো 3 নাই গতিকে 3 ৰে এটো পূৰণ কৰিব লাগিব 3 into 5 আমাৰ 15y হৈ গল মাইনাস তাৰ পিছত ইয়াৰ তলত 3 নাই গতিকে 3 ৰে 4 পূৰণ কৰিলে আমাৰ 12 হৈ গল ইকুৱেল 0 এতিয়া চাওক আমাৰ y plus 2y minus 15y আমাৰ এটাৰ আগত প্লাস আনটাৰ আগত মাইনাস গতিকে ডাঙৰটাৰ পৰা সৰুটো বিয়োগ কৰিলে তোমাৰ 15 ৰ পৰা 2 বাদ গলে আমাৰ 13 হৈ যাব ইটোৰ ডাঙৰটাৰ আগত মাইনাস গতিকে -13y হৈ গল আৰু হেই একে +7 - 12 কি হৈ যাব -5 হৈ যাব তলত আমাৰ 3 ইকুৱেল 0 এতিয়া চাওক এই 3 ৰে আমাৰ 0 পূৰণ কৰিলে কি হৈ যাব 0 হৈ যাব আৰু ইয়াৰ তলত কি আছে এটা 1 আছে 1 এৰে ইখিনি পূৰণ কৰিলে ইখিনি হৈ গল এতিয়া y টো ৰাখি দিছো আৰু 5 টো হোফালে লৈ গৈছো y equal কি হ'ব 5/-13 এই মাইনাসটো আমি 13 ৰ লগতো দিব পাৰো 5 ৰ লগতো দিব পাৰো বা মাজতো দিব পাৰো গতিকে y ৰ মান পালো আমি 5/13 এই 5/13 যেতিয়া 2 বহাই দিম 2 সমীকৰণটো এটো আমাৰ x equal twice y plus 7/9 x equal twice y plus 7/9 লিখিছো এতিয়া এই y ৰ ঠাইত বহাই দিছো -5/13 যেহেতু y equal -5/13 পাইছো বহাই দিয়াৰ পিছত আমি পাম 9/13 পাম কেনেকৈ পাম ইয়াত মই পূৰণ কৰি দেখাই দিছো আপোনালোকৰ প্ৰয়োজন হলে চাই লব আমাৰ 3 নম্বৰ কমপ্লিট এতিয়া 4 নম্বৰ 4 নম্বৰ চাওক 4 নম্বৰত ইটো দি আছে x/2 plus twice y/3 equal -1 ইটোক আমি সিম্পলিফাই কৰিছো সৰল কৰি ইটো পাইছো চাওক 2 আৰু 3 দুয়োটাই মৌলিক সংখ্যা গতিকে এই দুটাৰ লসাগু কি হ'ব এই দুটাৰ পূৰণফলেই লসাগু হ'ব গতিকে 2 3 গুণ 6 6 লসাগু হৈ গল এতিয়া যেহেতু পূৰণ কৰি পাইছে গতিকে এটোৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো পূৰণ হ'ব 3 into x 3 into x কি হৈ গল 3x প্লাস আছে প্লাস দি ফেলে 2 into 2 আমাৰ কি হৈ যাব 4y equal -1 গতিকে এই 6 টো তো -1 ৰ লগত পূৰণ হয় -6 হল -6 হৈছে আৰু ইখিনি আমাৰ বাফালে ৰৈ গল এতিয়া আৰু এটা দিছে কি x minus y/3 equal 3 দিছে 3 লসাগু ললে 3 into x কি হ'ব 3x minus y equal কি হয় 3 এই 3 লগত পূৰণ হয় 9 হৈ গল আৰু ইখিনি আমাৰ 3x minus y হল তার মানে এর তলত এটা 1 আছিল 1 ৰ লগত ইখিনি পূৰণ হয় ইখিনি হৈ গল 2 নম্বৰ ইকুয়েশন পালো এতিয়া চাওক 1 আৰু 2 দুয়োটাতেই আমাৰ x ৰ হক সেম হৈ আছে আৰু চিনো সেম হৈ আছে চিন
একে হৈ আছে, গতিকে এটাৰ পৰা আনটো বিয়োগ কৰিলেই হৈ যাব। গতিকে 1 - 2 কৰি দিছো, 1 - 2 1ৰ বাওঁফালৰ খিনিৰ পৰা আমি কি 2ৰ বাওঁফালৰ খিনি বিয়োগ কৰিব লাগিব। লিখিছো ইয়াত 1ৰ বাওঁফালৰ খিনি 3x + 4y 3x + 4y মাইনাছ দি আমি 2ৰ বাওঁফালৰ খিনি লিখিম। 2ৰ বাওঁফালত কি আছে 3x - y 3x - y ইকুৱেল দি পেলাই 1ৰ সোঁফালৰ খিনি 1ৰ সোঁফালত আছে আমাৰ -6, তাৰপিছত এইটো মাইনাছ দি আমাৰ 2ৰ বাওঁফালৰ সোঁফালে যেটো আছে 9 এটা দি দিছো। এতিয়া আমি ব্ৰেকেট বিলাক উঠাই দিম, প্লাস 3x + 4y মাইনাছ প্লাছত মাইনাছ 3x মাইনাছ মাইনাছত প্লাছ y হৈ গ'ল ইকুৱেল এইখিনি আমাৰ -15 হ'ব, কাৰণ দুয়োটাৰ আগতে মাইনাছ আছে, চিন একে আছে, চিন একে থাকিলে সংখ্যা দুটা যোগ কৰিব লাগে, যোগ কৰি যোগফলৰ আগত চিনটো দি দিব লাগে। গতিকে চাওক এতিয়া +3x - 3x কেনসেল গ'ল, আমাৰ +4y + 1y, তেনেহলে 4 আৰু 1 যোগ হৈ আমাৰ কি +5y হৈ যাব। 5y ইকুৱেল আমাৰ কি হৈ গ'ল -15 হৈ গ'ল। এতিয়া y ইকুৱেল কি হ'ব -15/5, 5 15ৰ মাজত 3 বাৰ যাব, -2 ৰৈ যাব। গতিকে y ৰ মান আমি -3 পাইছো। গতিকে এই y ৰ মানটো আমি 2 নম্বৰত বহাই দিছো, সেইকাৰণে লিখিছো therefore 2 implies thrice x - y = 9। এইটো 2 নম্বৰ ইকুৱেশ্যন। এতিয়া কি কৰিছো thrice x মাইনাছ এইটো এই মাইনাছ আৰু y ৰ মানটো আছে কি আমাৰ -3 আছে ইকুৱেল 9, এই মাইনাছ মাইনাছত আমাৰ +6 হৈ গৈছে, হয় +3 হৈ গৈছে, +3 হৈ গৈছে। এই +3 টো আমি সোঁফালে গ'লে কি হৈ গ'ল -3 হৈ গ'ল। এতিয়া চাওক thrice x ইকুৱেল 9 - 3 আমাৰ 6 হৈ গ'ল। এই 6ৰ তলত যেতিয়া 3 টো আহি যাব তেতিয়া কি হৈ যাব 2 হৈ যাব, 3 2 গুণ 6 হয়, 3 6ৰ মাজত 2 বাৰ যাব। therefore নিৰ্ণয় সমাধান x = 2 আৰু y = -3। অপনয়ন পদ্ধতিত এইখিনি পালো। এতিয়া প্ৰতিস্থাপন পদ্ধতিটো চাই লওঁ। প্ৰতিস্থাপন পদ্ধতিত আমি কি কৰিম x/2 + twice y/3 = -1। ইয়াৰ পৰা আমাৰ লসাগু কি হ'ব 6 হ'ব, কাৰণ 6 হ'ল। তাৰপিছত 3 × x 3x প্লাস 2 × 2 4y = -1। thrice x plus 4y = 6 × 1 6 মাইনাছ আছে। ইকুৱেশ্যন নম্বৰ 1 পাই গ'লো। আৰু x - y/3 = 3, ইয়াৰ পৰা এলচিয়াম 3 আহিলে আমাৰ 3 × x 3x মাইনাছ y, 3 টো এলচিয়াম আহিছে, গতিকে ওপৰতো হ'ব ইকুৱেল 3। এতিয়া 3 × 3 আমাৰ 9 হৈ গ'ল। thrice x - y thrice x - y = 3 × 3 9। আমি -y টো ইফালে ৰাখিছো, 9 প্লাস 3x টো ইফালে আহি -3x হৈ গ'ল। গতিকে y ইকুৱেল তাৰমানে চিন -1 যদি পূৰণ কৰি দিওঁ গোটেইকেইটাৰ চিন উলটি যাব। ইয়াত -y আছিল +y হৈ গ'ল, আৰু x ৰ আগত thrice x ৰ আগত মাইনাছ আছিল প্লাছ হৈ গ'ল, আৰু 9 ৰ আগত প্লাছ আছিল সেইটো -9 হৈ গৈছে। চাওক y ৰ মান আমি মোটামুটি এটা মান পাইছো, y = thrice x - 9 পাইছো। আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 ৰে নামাকৰণ কৰিছো। এতিয়া y ৰ এই মান 1 নংত বহুৱাই পাওঁ, y ৰ এই মানটো 1 নংত বহুৱাই পাওঁ। 1 নং সমীকৰণটো আমাৰ এইটো thrice x plus 4y = -6। এতিয়া চাওক y ৰ মানটোহে বহাম, গতিকে y ৰ ঠাইত বহাই দিছো thrice x - 9। চাওক y = কি আছিল thrice x - 9, thrice x - 9 বহাই দিছো = -6। thrice x plus 12y - 36 = -6। 4 হয় 4 9 যা 36, 4 9 গুণ কিমান হ'ব 36 হ'ব। এতিয়া চাওক আমাৰ +3x + 12x দুয়োটাই প্লাস, গতিকে 3 আৰু 12 আমি প্লাস কৰিলে কিমান হ'ব 15 হৈ যাব। 15x = 36 টো সোঁফালে গৈ +36 হৈ গৈছে, আৰু বাওঁফালে -6 আছে। এতিয়া 36 ৰ পৰা 6 গ'লে আমাৰ কি হ'ব 30 থাকিব। 30 ৰ তলত আমাৰ x ৰ লগত থকা 15 টো আহি যাব 30 ৰ তলত। এতিয়া 15 30 ৰ মাজত কেইবাৰ যাব 2 বাৰ যাব। x ৰ মান আমি কিমান পালো 2। x = 2 2 নংত বহুৱাই পাওঁ, 2 নং সমীকৰণত বহালে আমি কি পাম চাওক 2 নং সমীকৰণটো এইটো আছিল, x বহাই দিছো 2
তিনি 2 গুণ আমার কিমান হৈছে 6 আৰু 6 পৰা 9 বিয়োগ কৰা কিমান পাবা -3 পাবা। therefore নিৰ্ণয় সমাধান x = 2 আৰু y = -3। এতিয়া 5 নম্বৰ 5 নম্বৰটো চোৱা। 5 নম্বৰত ইয়াত কি আছে 5 নম্বৰত যেটো দিয়া আছে thrice y by 2 minus 5x by 3 equal -2। ইয়াক সিম্পলিফাই কৰিছো, সৰল কৰিছো। সৰল কৰাত কি হ'ব আমাৰ 2 আৰু 3 লসাগু ল'ব লাগিব। 2 আৰু 3 লসাগু হ'ব আমাৰ 6, কাৰণ যেহেতু দুয়োটাই মৌলিক সংখ্যা বোৰৰ পূৰণফলেই সেই সংখ্যাবোৰৰ আমাৰ লসাগু হয়। 2 3 গুণ 6 হ'ল। এতিয়া 3 3 গুণ 9 9y minus 2 5 গুণ 10 10x ইকুৱেল কি হ'ব -2। এতিয়া চাওক এই 2 ৰ তলত এটা কি আছিল 1 এৰে এইখিনি পূৰণ হ'ব। 1 এৰে এইখিনি পূৰণ কৰিলে এইখিনিই থাকি যাব। ইকুৱেল 6 * -2 -12 ইকুৱেশ্যন নম্বৰ 1 দিছো। আৰু এটা আছে y by 3 plus x by 3 equal 13/6 হ'ব। এটা পুৰণা কিতাপত 16 আছে, 13/6 implies আমাৰ সক সেম আছে। দুয়োটাতে আমাৰ ডিনোমিনেটর তার মানে হরটো কি হয়ে আছে সেম হয়ে আছে। হর যেহেতু দুটাতে সেম গতিকে লসাগু এই দুটার এটা হব 3 হব। এতিয়া 3 লসাগু হলে উপৰৰ খিনি কেৱল লিখিলেই হৈ যাব। এতিয়া চাওক y plus x লিখিলে হৈ যাব ইকুৱেল 13/6। এই 3 ৰে আমি এটো কাটিব পাৰো। 3 ৰে 6 ক কাটিলে কেইবাৰ যাব দুইবাৰ যাব। তেনেহলে 2 ৰে এইখিনি কেতিয়া পূৰণ হ'ব পূৰণ হলে আমাৰ কি twice y plus twice x ইকুৱেল থাকি গল কেৱল 13 ইকুৱেশ্যন নম্বৰ 2 দিছো। এতিয়া চাওক 1 সমীকৰণ 1 ত আছে 9 হয়, y ৰ হৰক আছে আমাৰ 9 আৰু x ৰ হৰক আছে 10। 2 নম্বৰত y ৰ হৰক আছে 2 আৰু x ৰ হৰক আছে 2। এতিয়া চাওক 9 আৰু 2 আমি 9 ৰ পৰা 2 বনাব নোৱাৰো বা 2 ৰ পৰা 9 বনাব নোৱাৰো, কিন্তু 2 ৰ পৰা 10 বনাব পাৰো। চাওক ইয়াত 10 আছে, কাৰণ 2ক আমি 5 ৰে পূৰণ কৰিলে 10 পাই যাম। গতিকে 2 নম্বৰ সমীকৰণক 5 ৰে পূৰণ কৰি দিছো। 5 ৰে পূৰণ কৰাৰ ফলত আমাৰ 2 নম্বৰ সমীকৰণৰ পৰা এই 3 নম্বৰ সমীকৰণটো পাই গৈছো। চাওক এতিয়া 3 নম্বৰ সমীকৰণত 10x আছে আৰু 1 নম্বৰ সমীকৰণত আমাৰ 10x আছে। দুয়োটাতে 10x হল, এটাত আছে মাইনাস আনটাত আছে প্লাস। গতিকে আমি প্লাস কৰি দিলেই হৈ যাব। সমীকৰণ দুটা প্লাস কৰি দিলে আমাৰ x কেনসেল হৈ যাব। এতিয়া চাওক সেইকাৰণে কৰি দিছো +1 + 3 implies চাওক 1 + 3 1ত আমাৰ 9y আৰু 3ত আছে 10y। 9 আৰু 10 আমাৰ কি হৈ যাব 19y আৰু x তো কেনসেলেই হ'ব। চাওক x ইয়াত আছে -10x, ইয়াত আছে কি +10x। দুটা সমান আছে আৰু চিন বিপৰীত আছে গতিকে কেনসেল হৈ গল। ইয়াতে -12, ইয়াত আছে +65। 65 ৰ পৰা যেহেতু চিন বিপৰীত আছে এটাত মাইনাস আনটাত আছে প্লাস, গতিকে 65 ৰ পৰা 12 বাদ দিলে আমাৰ 53 হৈ যাব আৰু ডাঙৰটোৰ আগত প্লাস, গতিকে এটো প্লাস হৈ যাব। The 19y equal 53 implies y equal হৈ যাব 53/19। আমাৰ 53/19 পাই গলে আমি y ৰ মান y equal 53/19 2 বহুৱাই পাম। 2 নম্বৰত বহুৱাই পাম আমি কি চাওক 2 নম্বৰ সমীকৰণটো এটো আছিল, ইয়াত y ৰ ঠাইত বহাই দিছো 53/19। গতিকে 19 তলত থাকি গল 2 * 53 আমাৰ 106 হৈ যাব প্লাস 2x equal 13। এতিয়া 2x equal 13 minus এইখিনি হৈ যাব লিখি দিছো। এতিয়া 19 লসাগু হ'ব আৰু 13 ৰে 19ক পূৰণ কৰিলে চাওক মই পূৰণটো কৰি দিছো 247 হৈ যাব। 247 মাইনাস এই 19 ৰ ওপৰৰ খিনি। এতিয়া 247 ৰ পৰা 106 বিয়োগ কৰিলে 141 হৈ যাব। এতিয়া 2 * 19 কি হৈ যাব 38 হৈ যাব। এটোৰ অপনয়ন প্ৰতিস্থাপন পদ্ধতিটো ইজি হয়। চাওক thrice y minus 5 thrice y by 2 minus 5x by 3 equal -2। এতিয়া হেতৰ নিচিনা এলসিয়াম আমাৰ 3 হ'ব। 9y minus 10x equal -2। ইয়াৰ পৰা আমি এটো পাই যাম সমীকৰণ। এতিয়া তাৰ পিছত এটোৰ পৰা আমি সমীকৰণ কোনটো পাইছো
এটাৰ পৰা সমীকৰণ আমি এইটো পাম, কিন্তু এইটো যেহেতু প্ৰতিস্থাপন পদ্ধতি গতিকে ইয়াৰ পৰা আমি কি কৰিছো x ৰ মানটো উলিয়াই লৈছো। চাওক 2x ইকুৱেল 13 মাইনাছ 2y 13 minus 2y আৰু x equal কি হ'ব 13 minus 2y by 2 ইকুৱেশ্যন নাম্বাৰ 2 x ৰ এই মান 1 ত বহুৱাই পাও, x ৰ এই মানটো আমি 1 ত মানে 1 নম্বৰ সমীকৰণত বহুৱাই পাও 9y minus 10x equal minus 12 1 নম্বৰ সমীকৰণটো এইটো আমাৰ 9y minus 10x equal minus 12 ইয়াত x ৰ মান বহাম, x ৰ মান আমি ইখিনি পাইছো, ইখিনি বহাই দিছো equal minus 12 এতিয়া 9y minus 2 10 মধ্যে 5 বার গৈছে 5 13 গুণ কি হ'ব 65 হ'ব তার পিছত মাইনাস মাইনাসত প্লাস হৈ গল 5 2 গুণ 10 হ'ব y ইকুৱেল মাইনাস 12 19y ইকুৱেল 65 to হফালে গলে প্লাস 65 হৈ গল মাইনাস 12 আছে 65 ৰ পৰা 12 বিয়োগ কৰিলে আমাৰ 12 বাদ দিলে আমাৰ কি হ'ব 53 গতি y ইকুৱেল 53 by 19 y ৰ মান পাই গৈছো y ইকুৱেল 53 by 19 আমি 2 নংত বহুৱাই পাও 2 নং সমীকৰণটো আমাৰ এইটো গতিকে ইয়াত আমি y ৰ মানটো বহাই দিছো 53 by 19 গতিকে এইটো সিম্পলিফাই কৰিলে আমাৰ মানটো পাই যাম 141 by 38 আমাৰ 5 নাম্বাৰ কমপ্লিট এতিয়া 6 নাম্বাৰ লৈ আগবাঢ়ো 6 নাম্বাৰটো আমাৰ চাওক এইটো 6 নাম্বাৰত আছে x minus y equal 3 ইকুৱেশ্যন নাম্বাৰ 1 দিছো আৰু এটা সমীকৰণ দিয়া আছে x by 3 plus y by 2 equal 6 এইটোৰ আমি সৰলীকৰণ কৰি এইটো পাইছো চাওক 2x plus 3y equal 36 পাইছো এতিয়া যদি দুয়োটা লক্ষ্য কৰে 1 নাম্বাৰ আৰু 2 নাম্বাৰ এই সমীকৰণ দুটা লক্ষ্য কৰিলে ইয়াত চাওক y ৰ ভ্যালুটো ইয়াত আছে 1 ইয়াত আছে কি মান 3 আছে গতিকে আৰু যদি y কেনসেল কৰিব খোজো তেনেহলে এটা 3 বনাব লাগিব 3 বনাবলৈ হলে কি কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব গতিকে 1 নম্বৰ ইকুৱেশ্যনক আমি 3 ৰে পূৰণ কৰিব লাগিব আচ্ছা চাওক ইয়াত x ৰ মান 1 আছে ইয়াত x ৰ মান কি আছে 2 আছে গতিকে এটা 2 তো কৰিব পাৰিলো হেতেন কৰা নাই কিয় কাৰণ চাওক ইয়াত প্লাস ইয়াত প্লাস একে চিন আছে আৰু ইয়াত মাইনাস ইয়াত প্লাস বিপৰীত চিন আছে যদি একে চিন থাকে আমি বিয়োগ কৰিব লাগে আৰু বিপৰীত চিন সমান কৰিলে আমি কি কৰিব লাগে যোগ কৰিব লাগে আমাৰ বিয়োগতকৈ যোগটো ইজি সেই কাৰণে মই 3 ৰে পূৰণ কৰি y কেনসেল কৰিছো সেইকাৰণে কি কৰিছো 1 into 3 1 into 3 কৰাৰ ফলত আমাৰ কি হল ইয়াত 1 আছে থ্ৰাইস x হৈ গল এটো থ্ৰাইস y হৈ গল আৰু 3 3 গুণ 9 হৈ গল ইকুৱেশ্যন নাম্বাৰ 3 দিছো এতিয়া 2 আৰু 3 দুয়োটাতে চাওক y ৰ হৰকটো আমাৰ সেম হৈ আছে গতিকে আৰু চিহ্ন বিপৰীত হৈ আছে সেইকাৰণে 2 + 3 কৰিছো 2 + 3 implies 2 ত আছে twice x 3 ত আছে আমাৰ thrice x twice x plus thrice x হৈ যাব আমাৰ 5x এটো তো ক্যান্সেল হৈ যাব যোৱাৰ ফলত হফালে আছে আমাৰ 36 36 ৰ পৰা 9 বাদ দিলে আমাৰ যোগ কৰিব লাগিব যোগ যেহেতু 36 ৰ লগত 9 যোগ কৰিলে আমাৰ 45 হৈ যাব 45 এতিয়া x ইকুৱেল কি হ'ব 45 by 5 ইকুৱেল কি হৈ যাব 9 হৈ যাব 9 হৈ গল 1 ত x ইকুৱেল 9 বহুৱাই পাও 1 নম্বৰত x ইকুৱেল 9 বহুৱাই পাও x minus y equal 3 এটো 1 নাম্বার হয় ইকুয়েশন সমীকরণ ইয়াত x equal 9 বহাম x ৰ ঠাইত 9 বহাই দিছো বহাই দিয়াৰ ফলত কি হৈ গল 9 minus y equal 3 minus y equal কি হৈ যাব 3 minus 9 3 হয় প্লাস 9 আছিল ইফালে কি মাইনাস 9 হৈ গল 3 minus 9 কি হৈ যাব মাইনাস 6 দুই ফালে মাইনাস আছে ক্যান্সেল হৈ যাব গতিকে ইফালে থাকি যাব y আৰু ইফালে থাকিব 6 y ইকুৱেল কি হৈ গল আমাৰ 6 গতিকে আমাৰ সমাধান নিৰ্ণয় সমাধান কি পালো নিৰ্ণয় সমাধান x ইকুৱেল 9 আৰু y ইকুৱেল 6 পাইছো অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিত চাওক x minus y ইকুৱেল 3 পাইছো ইয়াৰ পৰা x ইকুৱেল লিখিব পাৰিম y plus 3 y তো হফালে গৈ প্লাস হৈ গৈছে ইকুৱেশ্যন নাম্বাৰ 1 দিছো এটো আৰু এটো আমাক দি আছে ইয়াৰ পৰা এলসিএম কি হ'ব লসাগু 6 হ'ব 3 আৰু 2 ৰ লসাগু কি হ'ব 6 হ'ব কাৰণ দুয়োটাই আমাৰ মৌলিক সংখ্যাৰ লসাগু উলাবলৈ হলে সেই দুটা সংখ্যাক পূৰণ কৰিব লাগিব যেহেতু পূৰণ কৰি আমি লসাগু পাইছো সেই কাৰণে এটোৰ লগত এটো পূৰণ এটোৰ লগত এটো পূৰণ কৰি আমি এখিনি পাইছো ইকুৱেল 6 6 into 6 36 আৰু এখিনি 6 ৰ তলৰ 1 ৰ লগত পূৰণ হয় এখিনি থাকি গৈছে এতিয়া x ৰ ঠাইত বহাই দিছো
x এইটো মান চাওক 1 নম্বৰত আমাৰ x সমান সমান ইটো আছে সেইকাৰণে ইয়াত x ৰ ঠাইত ইখিনি বহাই দিছো আৰু ইয়াত লিখি দিছো 1 ৰ পৰা x আছিল x ৰ ঠাইত y + 3 ক'ত পালো ক'ৰ পৰা পালো 1 ৰ পৰা পাইছো সেইকাৰণে ইয়াত 1 ৰ পৰা লিখি দিছো এতিয়া চাওক 2 * y 2y + 2 * 3 আমাৰ 6 হৈ গল + 3y = 36 twice y + 3y আমাৰ কি হৈ যাব 5y = 36 এই 6 টো হফালে গৈ -6 হৈ যাব 36 - 6 আমাৰ 30 হৈ গল y = 30/5 6 হৈ যাব y ৰ মান 6 পাইছো 1 ত 6 ৰ মান বহুৱাই পাও 1 ত যেতিয়া 6 ৰ মান বহাম তেতিয়া কি পাম আমি x = y + 3 এটো আমাৰ 1 নম্বৰ ইকুৱেশ্যন 1 নম্বৰ ইকুৱেশ্যনত আমি y ৰ মান বহুৱাম 6 যেহেতু y = 6 পাইছো y ৰ ঠাইত বহাই দিছো 6 গতিকে 6 + 3 কি হৈ যাব 9 হৈ যাব x ৰ মান আমি কিমান পালো 9 therefore নিৰ্ণয় সমাধান x = 9 আৰু y = 6 আজিৰ ভিডিঅ'ত এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব